Hey dears, আজি মই তোমালোকৰ সন্মুখত বিশেষ এটা নহয় বহুতো কোৱেশ্চন পেপাৰ আছে তাৰ পৰা মই বাছি চালি জাৰি বাছি শুনি মই তোমালোকৰ সন্মুখত কিবা এটা লৈ আহিছো তোমালোকে চাগে দেখিছাই sample papers for entering examination 2024 and its solution মই তোমালোকক জাস্ট এমসিকিউ 3-4টা পার্ট আছে ম্যাথমেটিক্স ক্লাস 10 এর এসএসএল ঠিক আছে মই জাস্ট এমসিকিউ খিনি দেখুৱাই যাম আৰু হেকেটাৰ উত্তৰ আছে লং কোৱেশ্চন উত্তৰ আছে মই টানি দেখুৱাই যাম তোমালোকে জাস্ট দেখিবা আৰু এটা কথা মই ইমান এক্সপ্লেইন নকৰো লম্বা ভিডিওটো লম্বা হৈ যাব সো এটো তোমালোকে চাগে গমেই পাইছা মই তোমালোকৰ সন্মুখত যিখন কিতাপ লৈ বহিছে কিতাপখনৰ নাম কি জানা মাস্টাৰ টেষ্ট পেপাৰ মানে ফ্ৰী বোৰ্ডৰ এক্সামৰ গোটেই কেইটা ডিস্ট্ৰিক্টৰ গোটেই এমসিকিউ ইয়াত আছে হেকেটা মই অলৰেডি তোমালোকক দি দিছো যিকেজনে দেখা নাই ভিতৰত গৈ চোৱা এটা প্লেলিষ্ট বনোৱা আছে গোটেই কেইটা এমসিকিউ সাবজেক্টৰ একদম 1 ঘণ্টাৰ ওপৰতকে পাৰ্ট 1 পাৰ্ট 2 এনেকৈ 7-8টা মান ভিডিও অলৰেডি আছে গৈ ভিতৰত চোৱা ইংলিশ সায়েন্স জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স গোটেই কেইটা দি আছে সো মই আজি হেকেটা মানে অল ডিস্ট্ৰিক্টৰ পি বোৰ্ডৰ এমসিকিউ হে জাস্ট দিছো আজি মই তোমালোকক লৈ আহিছো চোৱা একদম মানে বহুত মানে কি কম আৰু একদম স্যাম্পল বুজিয়ে পাইছে 2024 ৰ কোৱেশ্চনৰ টাইপটো কেনেকুৱা হ'ব আৰু হেকেটা এনে বনোৱা নাই অলপ ভাবি চিন্তে বনাইছে এই অলপ মানে 2024 বৰ্ষৰ মানে এসএসএলসি ৰিলেটেড কোৱেশ্চনটো মানে বনাই তোমালোকক জাস্ট সন্মুখত দেখুৱাইছে যে এনেকৈ তোমালোকে একেটা অলপ চোৱা আৰু একেটা এনেকুৱা টাইপৰে মানে আহিব চোৱা এনেকুৱা টাইপৰে তো ভালেই আৰু ইয়াৰ পৰা তো কমন পৰাৰ সম্ভাৱনা বহুত আছে কাৰণ ডাঙৰ মানে যেটো ডিস্ট্ৰিক্ট লেভেলৰ যিকেজন বনাইছে বহুত মানে টেলেন্টেড হয় হসাই তেওঁলোকে কিবা এটা জানি শুনি তো বনাইছে এনেটো বনাই নিদিয়ে ন হেকাৰণে দি দিছে স্যাম্পল পেপাৰস মানে স্যাম্পল টু যিকোনো বস্তু স্যাম্পল আছে ন যে মোৰ ঘৰত দ্বাৰা এটো বস্তু বিক্ৰী কৰিব লাগে এটো বস্তু হৰুকে স্যাম্পল মই হৰুৰ কথা কৈছিল দেখিছিলো দেউতাই কি কৈছিল বজাৰত অলপ দান লৈ গৈছিল দান মানে যে লৈ গৈছিল মই সুধিছো যে এটো কি হয় দাদা কয় এটো মানে স্যাম্পল লৈ গৈ আছো এটো দেখুৱাই মানে হেকেটা বিক্ৰী কৰিব লাগে ঠিকই তেনেকুৱাই সা কোৱেশ্চন পেপাৰ কেনেকুৱা হ'ব হেতুৰ মানে এটো স্যাম্পল দিছে বুজি পাইছা আৰু এটো চালে তোমালোকে গম পাবা মানে একদম আৰু এটা কথা এইকেটা ইয়াৰ পৰা তোমালোকৰ 100% নপৰিলে মানে 50% চাবা তোমালোকৰ এনেকুৱা ৰিলেটেড বা এনেকুৱা কমন পৰিব আৰু এটা কোৱেশ্চন পেপাৰ নহয় ম্যাথমেটিক্সৰ 4টা আছে এই জেনাৰেল সায়েন্সৰ 4টা আছে ইংলিশৰ 4টা আছে আৰু হেকেটাৰ 4টা আছে আৰু কি হৰটা ইংৰাজীৰো 4টা আছে এতিয়া যদি তোমালোকে এইটো ভিডিও চাই পেলাই যদি কোৱা হেকেটা লাগে তেনেহলে মই বনাম নহলে নবনা বহুত কষ্ট হৈ যায় বুজি পাইছা আচ্ছা বলে ইমান লেকচাৰ নামাৰি জাস্ট মই তোমালোকক এমসিকিউ খিনি দেখুৱাই গৈ আছো প্ৰথম কোৱেশ্চনটো কি কৈছে যে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে মানে 5 জন মানুহে যদি এটা কাম 20 দিনত কৰিব পাৰে তে কিমান জন মানুহে সেই কামটো এদিনত কৰিব পাৰিব শুদ্ধটো চোৱা আহি 40 জন শুদ্ধটো হৈছে ডাইৰেক্ট 100 জন মাৰি দিয়ে সো ইমান এক্সপ্লেইন কৰি লাভ নাই কাৰণ এনেকুৱা যদি মাৰি দিয়ে কমন পৰি যায় তেনে ভালেই হ'ব ন আৰু কমন পৰাৰ বহুত সম্ভাৱনা আছে স্যাম্পল কোৱেশ্চন পেপাৰ হয় 2024 ৰ বুজি পাইছে যি হোক তাৰ পিছৰ কোৱেশ্চনটো কৈছে আৰু এটা তোমালোকে জানা কি কম আৰু ফাৰ্স্ট লগত বিস্ফোৰণ কৰি লৈ যায় 2 নম্বৰ কোৱেশ্চনত কৈছে 2025 মানে 2025 ৰ √2025 যদি 2025 ৰ বৰ্গমূল যদি 25 হয় তেনেহলে 20.25 কিউব 4.5 হ'ব কি ধুনিয়া কোৱেশ্চন দেখিছা ইমান ইজি কোৱেশ্চন কি কম আৰু দিবও পাৰে বলা তাৰ পিছৰ কোৱেশ্চনটোত কি আছে যদি m, n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব m ৰ মান কিতনা होगा n ৰ মানটো শুদ্ধতৰ হ'ব m কিউব সোৱা কি ধুনিয়াকে দি দিছে এনেকৈ মানে তোমালোকে জনে বুজি নপজা ছাৰ কেনেকৈ মুছলে মই কৈ আছো একদম ইজি এইবিলাক আজিকালি জানা কি কম a b c মানে c টো শুদ্ধ কাৰণে c নম্বৰটো একদম বন্ধ কৰি দিছে যি দেখা না যায় দেখিছা একদম কলা কৰি দিছে তাৰ পিছত কৈছে -2s/3 2/3 হোল টু দি পাৱাৰ 4 না 2 এটা যদি 4 বাৰ পূৰণ কৰা এটা কথা মাইনাস যে হোক মাইনাস প্লাস প্লাস ঠিক আছে মানে প্লাস হ'ব সো 2 4 বাৰ পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ 8 3 16 এটো 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 3 27 3 গুণ কি হ'ব 81 হৈ গ'ল শুদ্ধ হৈ গ'ল শুদ্ধটো কি আছে b যদি x = fx বহুপদ ৰাহিতৰ লেখ দিলে x অক্ষত দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা কিতনা হ'ব শুদ্ধটো দুটা হ'ব এই কাৰণে 2 নম্বৰ দেখিছা বন্ধ কৰি থৈ দিছে তাৰ পিছৰ কোৱেশ্চনৰ বলা px = ax² - 3 whole into a - 1 into x - 1 বহুপদৰ ৰাহিতৰ এটা শূন্য অন হলে ইয়াৰ মান হ'ব কি এক নম্বৰ শুদ্ধটো a1 এইকাৰণে শুদ্ধটো হ'ব a
x minus 2y is equal to 0 আৰু 3x plus 4y is equal to 10 ৰ সমাধান কোনটো এটো হ'ব x is equal to 2 y is equal to 1 এটো ওলাব কৰি চাব পাৰা ঠিক আছে লম্বা কোৱেশ্চন মানে শৰ্ট টাইমত দিছে যদি এটো কমন পৰি যায় কি মজা কৰিব না লাগে এ নম্বৰটো শুদ্ধ মাৰি দিলে হল এ মানে কি চাই লবা এটো এ ইয়া দি দিব পাৰে আৰু সি টি দি পাৰে মানে এটো শুদ্ধ উত্তৰ x is equal to 2 y is equal to 1 ঠিক আছে বলা তাৰ পিছৰ কোৱেশ্চনত কি কৈছে k কি মানৰ বাবে 4x plus 6y is equal to 1 আৰু 2x plus ky is equal to 7 সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে ঠিক আছে শুদ্ধটো চোৱা শুদ্ধটো হৈছে k is equal to 3 এটো শুদ্ধটো এটো আন্ডা মানে কোনিৰ নিচিনা এবিলাক গৰকত এবিলাক দিয়া নাই যে হক বি নম্বৰটো শুদ্ধ কি সূত্ৰ হবে ax square plus 5x plus 7 is equal to 0 এটা দ্বিঘাত সমীকৰণ হ'ব শুদ্ধটো হ'ব d a not is equal to 0 হ'ব লাগিব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে সা তোৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এটো হয় এটো নহয় দিলেও কি পূৰণ কৰিলে ওলাব হে কাৰণে এনেকৈ ৰাখিছে এটো দিয়া না পূৰণ কৰিলে এটো 4.1 তেনেকৈ অংক আছে বুজি পাইছা কৰাৰ পিছত এটো নাইকিয়া হৈ যায় সেইকাৰণে বি নম্বৰটো হৈ দিছে নহয় কৈছো √7 √28 √60 ডাটা আমাৰ প্ৰগ্ৰামটো পিছত কেটা হ'ব 112 শুদ্ধটো দি ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ গলা শুদ্ধটো কি হ'ব দি মূল বিন্দুৰ পৰা p, ফি ব্ৰেকেটৰ ভিতৰত -6 এটাৰ দূৰত্ব কি হ'ব 10 cm ঠিক আছে সরি 10 হ'ব মানে সি নম্বৰ শুদ্ধটো 10 হ'ব তাৰ পিছৰ কোৱেশ্চনলৈ গলা -6 5 যে হোক কোৱেশ্চনটো তোমালোক ভালদৰে চাব -2 3 সংযোগী বিন্দু সংযোগী ৰেখাখণ্ড মধ্যবিন্দু 3/a/3,4 হলে এর মান কিমান হ'ব এর মান হ'ব -12 -12 হ'ব 8 cos square a minus 8 cot square a to শুদ্ধটো কি হ'ব 8 to রেখে দিছে cot মানে cot cos cot উল্টা কৰি ফেলে কাটি সাকি দিছে শুদ্ধটো কি হ'ব c 8 সো তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে triangle ABC AB is equal to 6√3 cm AC is equal to 12 cm और BC is equal to 6 cm देते angle B कितना होबो 90 डिग्री সো এর শুদ্ধটো কি হ'ব যে 90 ডিগ্ৰী সি নম্বৰটো শুদ্ধ 43 নম্বৰত কৈছে সরি 60 নম্বৰ কৈছে 43 আকৌ 43 কি দিলে যে হোক triangle ABC D is parallel BC যাতে AD is equal to 7x minus 4 cm A is equal to 5x minus 2 cm যে হোক লম্বা কোৱেশ্চন হয় তোমালোকে মানে পঢ়ি যোৱাটো ভাল মানে পঢ়াটো ভাল পঢ়িলে মানে বহুত মনত থাকে এর শুদ্ধটো কি হ'ব জানা তেন্তে আমি কি পাও x is equal to 5 শুদ্ধটো তোমালোকে ধুনীয়াকৈ পঢ়ি লবা এবাৰ পঢ়িলে আৰু মই কোৱা মতে শুনিলে বহুত মনত থাকিব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ গলা কি কৈছে ও মাই গড বহুত লম্বা দেখোন কিতাপটো 5 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু p টনা এডাল স্পৰ্শক p q কেন্দ্ৰ o ৰ মাজেৰে যোৱা এডাল ৰেখাই q বিন্দুত লগ লাগে যাতে o q 12 cm p q দৈৰ্ঘ্য কিমান PQ দৈৰ্ঘ্য কিমান বা দৈৰ্ঘ্য হল 119 এটো এমসি কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছে এটা আছে কিতাপত চাবা 10.2 নে ওনাতে আছে চাবা অনুসন্ধানে যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে POA is equal to what শুদ্ধটো হ'ব কি হ'ব এটু মানে 80 ডিগ্ৰী সমান ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা তলত দিয়া বুৰত শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দৰ্শোৱা যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল কিমান শুদ্ধটো এটু 2 একক এ নম্বৰটো শুদ্ধ এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ 3 2 0 1 6 2 1 2 শুদ্ধটো হ'ব ট্ৰু তলত দিয়া ধৰণৰ বহুলক কিমান আছে যোনটোৰ সংখ্যা বেছি দেখিছ 1 2 3 যোনটোৰ সংখ্যা বেছি এটি মাৰি দিবা সি ঠিক আছে এতিয়া বলা তাৰ পিছৰ কোৱেশ্চনত আছে 1 2 3 4 10 মধ্য বা ঘৰ হল মধ্য বা ঘৰ কিমান হ'ব লাগে n + 2 / 2 ঠিক আছে
তাৰপিছৰ কোৱেশ্যনত কৈছে এটা পাহা এবাৰ মাৰি পঠিয়ালে কিতনাবাৰ তে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল আজি কেতিয়া দুটা পাহা তেনে এটা কথা কৈছে তেনে 1/2 হ'ব ন চি নম্বৰ হতে যদি লুডু গুটিৰ কথা ক'লাহেঁতেন যে এটা মৌলিক সংখ্যা তো 3 আছে 1/3 হ'লহেঁতেন ঠিক আছে আৰু 1/2 হ'লহেঁতেন বাদ দিয়া কাৰণ তিনটা মৌলিক সংখ্যা আছে 2 3 5 ঠিক আছে তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে শুদ্ধটো মাইনাছ জিন্দিগিটো নহয় এইটো 15.1 আছে মোষ্ট ইম্পৰ্টেণ্ট হয় -1.5 মাইনাছটো কেতিয়াও সম্ভাৱিত হ'ব নোৱাৰে ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে ট্ৰায়াঙ্গেল ABC D আৰু E ক্ৰমে AB আৰু AC ৰ ওপৰত এনে বিন্দু যাতে D প্যাৰালাল BC যদি AD = 2.5 cm BD = 3.0 cm আৰু AE = 3.75 cm তেতিয়া AC কিমান হ'ব 8.25 হ'ব কিমান হ'ব 8.25 হ'ব এর মান কিমান হ'ব 8.25 ঠিক আছে তাৰ পিছৰ পেজলৈ বলা কি কৈছে যে সাইজ আর ব্যাসাৰ্যযুক্ত এটা বৃত্তৰ p ডিগ্ৰীত কোণৰ এটা বৃত্তগলাৰ কালি হ'ব কি হ'ব উত্তৰটো p/720 * 2π r² ঠিক আছে তাৰ পিছৰ কোৱেশ্চন কি কৈছে 18² 19² এইটো কিতাপৰ পৰা দিছে তাৰে কেইটা স্বাভাৱিক সংখ্যা আছে 36টা কেইটা 36টা 0.03 * 10⁻⁵ ৰ মানটো হ'ব b ও মাই গড ঠিক আছে কেইটা লম্বা 0.0000203 উত্তৰটো b নম্বৰ কোনটো সত্য নহয় ইয়াত কৈছে কোনটো সত্য নহয় চাৰিটা দিয়া আছে যে প্ৰত্যেক দিগাত বহুপদৰ দুটা মূল থাকে এইটো সত্য নহয় তাৰ পিছৰ কোৱেশ্চন লবলে কি কৈছে যেন এজোৰ ৰৈখিক সমাধান সংগত হলে লেগ দুডাল কি হ'ব লাগিব কটাকটি কৰে বা মিলি থাকিব লাগিব না ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা x + 2y + 5 = 0 আৰু 36 - 6y + 1 = 0 ৰেখা দুডালৰ সমাধান হ'ব কি হ'ব কোনো সমাধানই না সমাধান হ'ব কেতিয়াবা কোনো সমাধান নাথাকিব বুজি পাইছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা kx² + 2x + 3x দিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান হলে k = কি হ'ব -2/3 কি হ'ব -2/3 পিছত চোৱা x² + ax - 4 = 0 সমীকৰণটোৰ আছে কি আছে এখানে চোৱা বি নম্বৰটো আছে বাস্তৱ আৰু ভিন্নমূল সকলো a এপসাইলন r ৰ বাবে মানে বি নম্বৰটো হতে দেখিছা বিবিধ তাৰমানে এইটো পেজত আছে সমাধানটো কৈছে কি ও মাই গড মই বি নম্বৰ কি দি দিলো ঠিক আছে বি নম্বৰটো হতে তলৰ সমাধান প্ৰকৃতিৰ খালি ঘৰ কেইটাৰ লুপ্ত পদমনি নাই কৰা হি যে দিছিল যেন ৰংগ কৰি ওলাব লাগে ইয়াৰ শুদ্ধ উত্তৰ 14 ঠিক আছে কিমান 14 10 7 4 ডটৰ সমাধান প্ৰকৃতিৰ 30তম পদ হ'ল -77 30 নম্বৰটো এটো ডাইৰেক্ট উঠাই দিয়া আছে কেইটা না পিছত কৈছে 0.-4 -8 -12 সমাধান প্ৰকৃতিৰ 26তম পদটো হ'ল 100 মাইনাস কিমান 100 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 cm আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 cm ভিতৰত ব্যাসাৰ্ধ কিমান হ'ব 7 cm ঠিক আছে কিমান সেন্টিমিটাৰ 7 cm যদি a 6.5 আৰু b 4 সংযোগী ৰেখা ab এর মধ্যবিন্দু 5 6 হয় তেন্তে y = কিমান হ'ব 7 হ'ব বুজি পাইছা ডাইৰেক্ট তোমালে স্ক্ৰিনশ্বটৰ নিচিনা চাই থাকা মানে এক ক্যাপচাৰ কৰি ৰাখা পিছত এইটো শুদ্ধটো চোৱা a 5 আৰু b -1 বিন্দুটোৰ পৰা p x বিন্দুটোৰ দূৰত্বৰ সমান হলে তলৰ কোণটো সত্য হ'ব 3x = 2y সত্য হ'ব 3x = 2y কি হ'ব সত্য হ'ব তাৰ পিছৰ কোৱেশ্চনত কি কৈছে বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মাপ থিটা বৃত্তগোলাটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ব থিটা পাই r / 180 মোষ্ট ইম্পৰ্টেন্ট এটা মোষ্ট ইম্পৰ্টেন্ট অহাৰ সম্ভাৱনা আছে বা পিছত আহি গৈছে এটা ঘনকৰ পৃষ্ঠকালি 60 100 মিটাৰ স্কয়াৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হ'ল 10 মিটাৰ যদি sin θ = cos θ তেতিয়া থিটা এর মান কিমান হ'ব 45 ডিগ্ৰী ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা কি কৈছে যে sin 45 ডিগ্ৰী + θ - cos 45 ডিগ্ৰী - θ = কিমান হ'ব 0 ডিগ্ৰী অংক কৰি ওলাব পাৰা
কি কৰিব লাগে ডাইৰেক্ট ভালদৰে চাওঁচোন অংক কৰা টাইম নাই আৰু ডাইৰেক্ট এইবিলাকৰ ভিতৰত ভৰাই দিব চেম্পল হয় বুজি পাইছা যদি এটা বিন্দু ফিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তত ফি আৰু ভি স্বৰূপ ডালে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে তেন্তে পি ও 2022 আহিছিল শুদ্ধটো হ'ব 60 ডিগ্ৰী কিমান হ'ব 60 ডিগ্ৰী ঘটনিৰ সমবেত প্লাছ ঘটনিৰ নহয় সমবেত এটাতো সকলোৱে জানে 1 হ'ব এটা ঘটনা সংঘটিত হ'লে ইয়াৰ ফলাফলক কোৱা হয় নিশ্চিত ঘটনা ঠিকই আছে সো এতিয়া তোমালোকক পিছৰ কোৱেশ্চন কেইটা দেখুৱাই আছো এইকেইটা মই জাষ্ট দেখুৱাই যাম তোমালোকে গোটেই কেইটা সকলোৰে বহিত আছে কৰা আছে যদি নাই তোমালোকে পোষ্ট কৰি পেলাই ন পোষ্ট কৰি পেলাই চাই লিখি ল'ব পাৰা আৰু যদি তোমালোকৰ তাত দীঘল নিয়ম আছে এটা চাই ল'ব পাৰা এটা সৰু নিয়ম আছে বা তাত যদি সৰু থাকে এটা দীঘল আছে কেইটামান সৰু কেইটাই চাই ল'বা ঠিক আছে মই তোমালোকক দেখুৱাই গৈ আছো চোৱা হৈছে তাৰ পিছৰ পাতাত কি কৈছে চোৱা গ্ৰুপ চি ওকে হৈছে এয়া আহি গ'লো আমি দ্বিতীয় খণ্ড মানে 2 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ লৈ মানে আগতে প্ৰথমটো চাইছে এতিয়া 2 নম্বৰ তিনটা আছে মই তিনটা বনাবলৈ চেষ্টা কৰি আছো যি হওক চোৱা ইয়াত নম্বৰ 2 নম্বৰত কি কৈছে যে তলৰ কোনটো অনুপাত একোটা অনুপাত হ'ব কোনটো অনুপাত শুদ্ধটো ইয়ে মানে 12:21 32 মানে 56 মানে কটাকটি কৰিলে দুনিয়া কেনেকৈ ওলাব তলৰ তালিকাখনৰ খালি ঠাইত ওয়াৰ মান এটো কিতাপৰ সৰুতে দিছে প্ৰায় কেইটা দিছে না শুদ্ধ উত্তৰ কি হ'ব 4 তো অংক কৰি ওলাইছিলো মই যে শুদ্ধটো কি কৈছে কোৱেশ্চনটো যে তলৰ তালিকাখনৰ খালি ঠাইত ওয়াৰ মান কিমান হ'ব 4 ঠিক আছে এটো কি হ'ব 4 এটো কি হ'ব এ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত বলা কি কৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা √3/√27 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা যে তলৰ কোনটো পৰিমেয় এটো কি কৈছে তলৰ কোনটো নিৰবিধ পৌনঃপুনিক দশমিক হ'ব সি তাৰ পিছত আছে যে চিত্ৰত y = fx আগত পাইছে এনেকুৱা ধৰণৰ গ্ৰাফ দিয়া আছে যে fx কি ধৰণৰ বহুপদ দ্বিঘাতৰ নিচিনা হয় এইকাৰণে এনেকৈ দিছে 4u² + 8u ৰ শূন্য কেইটাৰ পূৰণফল হ'ব 0 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা কি কৈছে যে x = a আৰু y = b লৈখিকভাৱে শুদ্ধটো হ'ব a বিত কটাকটি কৰে ঠিক আছে a বিত কি কৰে কটাকটি কৰে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে যি হওক কি সতত a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণৰ লেখ দুটালে পৰস্পৰ এটা বিন্দুত লগ লাগিব শুদ্ধটো হৈছে কি c a1/a2 ≠ b1/b2 ওকে kx² + x - 6 = 0 দিঘাত সমীকৰণটোৰ x = -2 এটা সমাধান হলে কেৰ মান কিমান হ'ব কেৰ মান হ'ব কিমান কোৱাচোন কেৰ মান হ'ব শুদ্ধটো 2 + 2 হ'ব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা যে কি শৰ্ত সাপেক্ষে ax² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব কি শৰ্ত সাপেক্ষে a > 0 হ'ব লাগিব কি হ'ব লাগিব a > 0 ওকে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে 2p + 1, 13, 2p - 3 এটা সমান্তৰাল প্ৰকৃতিৰ এর ক্ৰমিক পদ হলে পিৰ মান হ'ব 4 ঠিক আছে শুদ্ধ উত্তৰ c কাৰণ c টো বন্ধ কৰি থৈ দিছে এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম আৰু 12তম পদ ক্ৰমে √2 আৰু
√2 আৰু 23 ইনটু √2 ইয়াৰ সমাধান অন্তৰ সাধাৰণ অন্তৰ কি হ'ব ইয়াৰ সাধাৰণ অন্তৰ হ'ব c2 √2 ঠিক আছে 2 √2 হ'ব তাৰ পিছৰ কোৱেশ্চনটো বলা কি কৈছে যে প্ৰথম খণ্ড यानी ইতিহাস তাৰ পিছৰ কোৱেশ্চনত কৈছে কি যে y অক্ষৰ পৰা a 5,12 ৰ লম্বৰ দূৰত্ব কিমান হ'ব লম্বৰ দূৰত্ব হ'ব b 5 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা যে p x0 আৰু q3 - 6 ৰ মাজৰ দূৰত্ব 10 একক আৰু x ধনাত্মক অখণ্ড সংখ্যা হলে x কিতনা হ'ব x হ'ব 11 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা কি কৈছে যে যদি 10a = 3/4 আৰু a + b 90 তেতিয়া cot b ৰ মান কিতনা হ'ব cot b ৰ মান হ'ব হাফ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে যদি sin 30 = cos θ - 26 ডিগ্ৰী যত sin 30 নহয় sin θ 3θ আৰু θ - 26 ডিগ্ৰী সূক্ষ্মকোণ তেতিয়া থিটাৰ মান क्या होगा থিটাৰ মান 29 ডিগ্ৰী হ'ব ঠিক আছে যদি ট্ৰায়াঙ্গেল ABC ৰ angle C = 90 ডিগ্ৰী তেন্তে cos A + B ৰ মান কিমান হ'ব হাফ হ'ব ঠিক আছে কিমান হ'ব হাফ হ'ব তাৰ পিছৰ কোৱেশ্চনলৈ বলা তলত কোনটো উক্তি সত্য তলৰ কোনটো উক্তি সত্য কৈছে সকলোবোৰ বৰ্গই সদৃশ বৰ্গ যেনেকৈ বৰ্গ আকা না কিয় এটা আয়ত হৈ গৈছে যেনেকৈ বৰ্গ আকা না কিয় ইয়াত বাচ্চা এটা আঁকিছে যিমান সৰু আকা বাটিয়েৰা বেকা যেনেকৈ আকা ঠিক আছে বৰ্গ হৈছে বৰ্গ ঠিক আছে সো সমকোণী ত্ৰিভুজ ABC ৰ এংগল A = 90 আৰু AD লম্ব BC ঠিক আছে পারপেন্ডিকুলার ইকুয়ালিটি যে হোক তেতিয়া BD / DC কি হ'ব BAB / AC ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ বলা এটা বৃত্তৰ বহিবিন্দুৰ পৰা টানিব পৰা স্পৰ্শকৰ সংখ্যা সকলোৱে জানে এইটো দুটা এটা বৃত্তৰ দুটাই টানিব পাৰে চাৰিটা টানিলে একদম কাটাকাটি বেৰাৰ নিচিনা হৈ যাব ঠিক আছে বা তিনটা টানিব নোৱাৰি ছয়টা পাঁচ দুটাই জাস্ট দুটা ঠিক আছে দুডাল যায় 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ কেন্দ্ৰত এটা সমকোণ উৎপন্ন কৰিছে জিয়াৰ দৈৰ্ঘ্য কিতনা হ'ব 10 √2 তাৰ পিছৰ কোৱেশ্চনত কৈছে এটা বৃত্তৰ কালি 38.5 সেন্টিমিটাৰ স্কয়াৰ বৃত্তটোৰ পৰিসীমা হ'ব 22 সেন্টিমিটাৰ তাৰ পিছৰ কোৱেশ্চনলৈ বলা কি কৈছে প্ৰত্যেকৰ আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা গণক মূৰে সংযোগ কৰা হ'ল চৌপলটোৰ পৃষ্ঠকালি হ'ব 160 সেন্টিমিটাৰ স্কয়াৰ ডাইৰেক্ট উঠাই দিছে কেইটামান ডাইৰেক্ট উঠাই দিছে এটা বণ্টনৰ পৰা লৈখিকভাৱে মধ্যমা পোৱাৰ বাবে সহায় কৰে অজীৱ ঠিক আছে মাধ্য বহুলক আৰু মধ্যমাৰ সম্পৰ্কটো মোস্ট ইম্পৰ্টেন্ট হয় এটা আহিব আৰু এটাৰ শুদ্ধ উত্তৰটো হৈছে বি বহুলক thrice into মধ্যমা -2 into মাধ্য ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা যে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিত এটা সকলোৱে গম পোৱা 0 ঠিক আছে যদি এটা ঘটনা ই হয় আৰু PE = 0 তেনেহলে PE কোৱা হয় কি কোৱা হয় অসম্ভৱ ঘটনা 0 আছে যদি অসম্ভৱ ঘটনা গাব তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় বি কৰি চাব পাৰা 3 ৰুটৰ ভিতৰত আছে 1,000 ৰ মান 1,000 ৰ মান কি হ'ব 10 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে 7 * 11 * 13 * 13 সংখ্যাটো কিমান সংখ্যাটো কি সংখ্যা জৈগিক সংখ্যা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে এজোৰ ৰৈখিক সমাধান অসংগত হলে হিয়তৰ লেগ দুডাল কি হ'ব সমান্তৰাল যদি আলফা আৰু বিটা বহুপদ ax² + bx + c ৰ শূন্য তেন্তে a to b হ'ব কি c/a এটো ডাইৰেক্ট উঠাই দিছে যে ডি হ'ব উত্তৰটো তাৰ পিছৰ কোৱেশ্চনত কৈছে 33 নম্বৰত চোৱা তলৰ ৰৈখিক সমীকৰণৰ জৰিয়তে বিবেচনা কৰা যি হওক ইয়াৰ শুদ্ধ উত্তৰটো কি কৈছে দুটা চাই পেলাই ক'ব কৈছে যে ইয়াৰ শুদ্ধ উত্তৰটো ABC ডি নম্বৰটো শুদ্ধ কৈছে যে জোৰটোৰ সমাধান নাই কিন্তু জোৰ কেইটা অহিমংখ্যক সমাধান আছে নাই যদি অহিমংখ্যক সমাধান আছে ঠিক আছে যদি thrice x + twice ky = 2 আৰু twice x + 5y = +1 = 0 ৰেখা দুডাল সমান্তৰাল তেন্তে k ৰ মান কিমান হ'ব 15/4 যদি x² + bx কি কৈছে যদি ax² + bx + c = 0 সমীকৰণৰ সমান মূল থাকে তেনেহলে c = কিমান হ'ব b² + 4 কি হ'ব b² + 4 সমান্তৰাল প্ৰকৃতি এটাৰ প্ৰথম পদ a আৰু সাধাৰণতে d হলে প্ৰথম n টা এটো কি লিখিছে যে পদ্ধতিটো abc n/2 টো সূত্র ডাইরেক্ট দেখুন
তাৰ পিছৰ কোৱেশ্যনত কৈছে x1 y1 আৰু বিজয় পদ্ধতিটো হ'ব সূত্ৰটো ৰেখাৰ মাজত দূৰত্ব মোষ্ট ইম্পৰ্টেণ্ট হয় সূত্ৰটো লিখিবা ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত কৈছে কি যে a12 b4y c6 d36 বিন্দুকেইটা সমতাৰ শীৰ্ষ বিন্দুত হলে xy কি হ'ব 6 3 কি হ'ব 6 and 3 তাৰ পিছৰ কোৱেশ্যনলৈ বলা কি কৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P টনা এডাল স্পৰ্শক P Q কেন্দ্ৰ ওৰ মাজেৰে এডাল ৰেখাই Q বিন্দুত লগ লাগে যাতে OQ 12 সেন্টিমিটাৰ P Q ৰ মান দৰ্শোৱা সূত্ৰটো হ'ব 109 এইটো আকৌ দি দিছে মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছৰ কোৱেশ্যনত কি কৈছে চোৱা এডাল স্পৰ্শকে বৃত্ত এটা কটা বিন্দুৰ সংখ্যা হ'ব b এটা এডাল স্পৰ্শকে বৃত্তত এটা কটা বিন্দুৰ সংখ্যা এডাল স্পৰ্শকে বৃত্ত এটাইতো হ'ব চোৱা এই যেটো ন এটা স্পৰ্শক কৈছে এটা ঠাইতে কাটিব এটা বিন্দুতে কাটিব ন মোষ্ট ইম্পৰ্টেণ্ট হয় ডাইৰেক্ট পি ঠিক আছে পিছত কৈছে চোৱা কি এইটো মই বুজালো ওপৰতো সোমাই গৈছে দেখাই নাযায় চোৱা এটা বিন্দুতে এটাই কাটিছে ন পি ঠিক আছে বুজি পালা তাৰ পিছৰ কোৱেশ্যনত কৈছে কি চোৱা যে R1 R2 ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্তৰ পৰিমাণ এটা বৃত্তৰ পৰিমাণ সমান হলে সেই বৃত্তটোৰ ব্যাসাৰ্ধ R2 লিখিব R1 + R2 R ওকে কিহৰ কথা কৈছে পৰিমাণ সমান বৃত্তটো ঠিক আছে R হবে এটা এ নম্বৰ সূত্ৰ তাৰ পিছৰ কোৱেশ্যনত কৈছে এটা বৃত্তৰ কালি 38.5 সেন্টিমিটাৰ স্কয়াৰ বৃত্তটোৰ পৰিসীমা হ'ব 22 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত কি কৈছে প্ৰত্যেকৰ আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মূৰে সংযোগ কৰা হ'ল ডাইৰেক্ট কিতাপৰ কোৱেশ্যন 16 এটা আগতে পাইছা এটা শংকু আৰু এটা বেলনৰ ব্যাস আৰু উচ্চতা সমান হ'লে সিহঁতৰ আয়তনৰ অনুপাত b 1:3 এটা ঘটনা f আৰু এটা ঘটনা e ৰ লগত জড়িত তেনেহলে এই প্ৰচেষ্টাটোক e ৰ পৰিপূৰক ঘটনা বুলি কোৱা হ'ব যদি p e + p f = 0 হ'ব ঠিক আছে ডাঙৰ প্ৰশ্ন কেইটা তোমালোকে চাই দিয়া বলা ওকে itu saya katakan aku siwa okay उल्टा के देखा फिसर के निशा এনেই ধেমালি কৰিছো পোষ্ট কৰি তোমালোকে চাব পাৰিবা নো প্ৰবলেম আহি যোৱা এতিয়া 3 নম্বৰ কোৱেশ্চনলৈ চোৱা তলৰ কোনটোৰ একক স্থানত 1 থাকিব এটাতো সকলোৱে গম পোৱা এ 19 স্কয়াৰৰ একক স্থানত 9 * 81 9 * 81 एকক स्थान में क्या होगा 1 होगा ओके सो तলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ যে প্ৰায়কেইটা ৰিলেটেড মাৰি আছে ন ভালদৰে চাবা অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো b 169 ওকে 13 নেকি কবা তোমালোকে তলৰ কোনটো সংখ্যা অপৰিমেয় তো কলে গম পোৱা পাইটো অপৰিমেয় কি অপৰিমেয় তলৰ কোনযোৰ পৰস্পৰ মৌলিক 1825 মৌলিক ঠিক আছে x² - 15 ৰ শূন্য কেইটাৰ পূৰণফল হ'ব সো x² কি আছিল x² - 15 ৰ শূন্য কেইটাৰ পূৰণফল হ'ব কি হ'ব -15 px = x² - 3a - 1 x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হলে x ৰ মান কি কৈছে কি যে সরি ইয়ার মান হ্যাঁ দিছে ইয়ার মান হবে কি হবে পদ্ধতিটি 1 ঠিক আছে বহুপদ রাইটার শূন্য তার 2x² - 8x + 8 রাশিটোৰ এটা শূন্য 3 হলে আনটো হবে কি 1 আনটো কি হবে 1 ঠিক আছে সো c ৰ কি মানৰ বাবে রৈখিক সমীকরণ cx + y = 2 আৰু 6x - 2y = 3 অহিম সংখ্যক সমাধান আছে কি
অহিংসংখ্যক সমাধান আছে শুদ্ধটো হ'ব কোনো মানেই নাই ঠিক আছে 2 নম্বৰটো শুদ্ধ বাস্তৱ সহগৰ সৈতে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 প্লাছ ৰুট 3 হ'লে সমীকৰণটো কি হ'ব x² - 4x + 1 = 0 হ'ব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো বলা কি কৈছে যে 64x² - 1 = 0 ধনাত্মক বাস্তৱৰ মূল কি হ'ব 1/8 তাৰ পিছৰ কোৱেশ্চনটো কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম 5টা পদ যাৰ প্ৰথম পদ -2 সাধাৰণ অন্তৰ -2 শুদ্ধটো এইটো -2 -4 -6 -8 -10 কাৰণ এটাৰ পৰা এইটো বিয়োগ কৰিলে তো -2 থাকিব ঠিকই কৈছে তাৰ পিছৰ কোৱেশ্চনটো বলা কি কৈছে যে A54 আৰু B -2 3 বিন্দুৰ পৰা x অক্ষৰ ওপৰত সমান দূৰত্বত থকা বিন্দুটো 2,0 মানে A নম্বৰটো শুদ্ধ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো বলা তলৰ সম্পৰ্কবোৰৰ কোনটো সত্য B নম্বৰটো sin A cos A = tan A ঠিক আছে 5/cot² θ - 5/cos² θ ৰ মান কি হ'ব -5 ঠিক আছে -5 ABC ত্ৰিভুজৰ AB = x - 1 cm AC = twice x cm BC plus x plus 1 cm তেনেহ'লে শুদ্ধটো হ'ব D যে এইবোৰৰ এটাও নহয় ঠিক আছে কি হ'ব যে এইবোৰৰ এটাও নহয় এটাৰ শুদ্ধটো কি আছিল আজি হওক সমকোণী ত্ৰিভুজ ABC ৰ = 90 ডিগ্ৰী এংগল = 90 ডিগ্ৰী আৰু AD পাৰপেণ্ডিকুলাৰ মানে লম্ব BC তেতিয়া BD / DC এটা আগতে পাইছা শুদ্ধটো AB / AC মোষ্ট ইম্পৰ্টেন্ট হৈ আছে কিন্তু তাৰ পিছৰ কোৱেশ্চনত কৈছে যদি এটা বিন্দু P পৰা O কেন্দ্ৰ যেতিয়া এটা বৃত্ত PA আৰু PB স্পৰ্শকাৰীডালে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে তেন্তে এটা 60 ডিগ্ৰী হ'ব নেকি আৰু কিমান ডিগ্ৰী কৈছে POA যি হোক এটা শুদ্ধটোৰ A দিছে আগতে 60 আছিল মানে যি হোক এনেকুৱা ৰিলেটেড এটা অংক পাবাই হ্যাঁ এটি হোক দুডাল জিআই 10 সেন্টিমিটার কি কৈছে যে দুডাল জিআই 10 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তৰ কেন্দ্ৰত এটা সমকোণ উৎপন্ন কৰিছে জিআৰ দৈৰ্ঘ্য কি হ'ব C দুটা C আগতে পাইছে এইটো পিছত কৈছে 6 সেন্টিমিটার বাহু বিশিষ্ট বর্গক্ষেত্ৰৰ বাহু কেইটাৰ স্পৰ্শকাৰক একে ওপৰ বৃত্তটোৰ কালি কি হ'ব D 9 পাই সেন্টিমিটার স্কয়ার ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো বলা তলৰ কোণটো লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰি মাধ্যম এটা বণ্টনৰ পৰা লৈখিক মাধ্যম পোৱাৰ বাবে সহায় কৰে এটা স্তম্ভ লেখা যদি এটা ঘটনা দেখিছা যদি এটা ঘটনা E আৰু P √2 তেতিয়া V E প্ৰাইমৰ মান কিমান হ'ব 0.8 ঠিক আছে একৰ পৰা 0.2 বাদ দিলে এইটো ওলাব ন সূত্ৰটো গমি পাইছে কোনটো অসত্য ইয়াত কোনটো অসত্য যে এখন ৰঙা কাঠ পোৱাৰ সম্ভাৱিতা 1/4 ৰঙা কাঠ বহুতো আছে টোটাল কাঠ কেইটা জানা 52 যে পদ্ধতিটো তাৰ পিছৰ কোৱেশ্চনটোত কৈছে কি কৈছে যে 10 আৰু 01 বিন্দুৰ মাজৰ দূৰত্ব হ'ব b √2 23ৰ ঘনৰ একক স্থানত অংকটো হ'ব 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব 3 গুণ ঘন 9 3 গুণ 27 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব 3 পূৰণ 3 পূৰণ 3 27 ডাইৰেক্ট 23 পূৰণ কৰিলো 23 পূৰণ 23 যিমানে ওলাই এটা লাষ্টৰ একক স্থানৰ যোনটো আছে সেইটো উত্তৰ তাৰ মানে 3 মাইনাস স্কয়াৰ মাইনাস কিউবৰ মান হ'ব c ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো বলা কি কৈছে যে 3x² + 8x + k এটো শুদ্ধ উত্তৰটো হ'ব 3 মানটোৰ অনন্য হলে k কিমান হ'ব পিছৰ কোৱেশ্চন তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটাৰ বিবেচনা কৰা শুদ্ধ উত্তৰটো যি হোক তোমালোকে দেখিছা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জানা d একৰ জোৰটো সংগত কিন্তু দুইৰ জোৰটো অসংগত অসংগত ঠিক আছে 30 নম্বৰ শুদ্ধটো দুটা চলক বিশিষ্ট দুটা ৰৈখিক সমীকৰণ মিলি গলে সিহঁতৰ সমাধান হ'ব অহিমংখ্যক সমাধান আছে তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বিবেচনা কৰিব যে কোনটো শুদ্ধ কোনটো ভুল কি শুদ্ধ কি ভুল হেতুই কৈছে যে জোৰটোৰ সমাধান নাই জোৰটোৰ মানে কি আছে সমাধান নাই কিন্তু দুই জোৰটোৰ অহিমংখ্যক সমাধান আছে মাই গড
অংক দেখিছে বাস্তৱ বৰ্গৰ সৈতে এটা দিঘ সেইকাৰণেতো এনেকৈ জাষ্ট চাই থোৱা তোমালোকে বুজি পাইছা আহিলে মাৰি দিলেই হ'ল সহগৰ সৈতে এটা দিঘাত সমীকৰণ এটা মূল 2 + √3 হ'লে সমীকৰণটো হ'ব bx² - 4x + 1 এটা আগতে পাইছা শুদ্ধটো কি হ'ব d দেখিছা ডাইৰেক্ট উঠাই দিছে 24 21 18 ইয়াৰ শুদ্ধটোৰ কি কৈছে যে কোনটো হ'ব c10 সমান্তর প্রকৃতির পথ ঋণাত্মক পথ হ'ব 10তম এ আহি সমান্তর প্রকৃতির কোনটো পথ শূন্য হ'ব ডি 11তম চিত্ৰত দুটা এককেন্দ্রিক বৃত্ত ব্যাস 6 সেন্টিমিটার 10 সেন্টিমিটার বৃত্ত ABJ ভিতৰৰ বৃত্তটোৰ সংস্পৰ্শ কৰে তেনেহ'লে ABJ ৰ দৈৰ্ঘ্য কিমান হ'ব 136 x অক্ষৰ পৰা P23 বিন্দু দূৰত্ব হ'ব 3 পিছত কৈছে 0010 আৰু 01 বিন্দুকেইটা গঠিত ত্ৰিভুজটোৰ পৰিসীমা হ'ব কি হ'ব 2 + √2 বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মাপ 1 বৃত্তটোৰ কালি হ'ব d πr² 360 এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান হ'ব 96 তাৰপিছৰ sin² 3 ডিগ্ৰী - cos² 1 হ'ব লাগিছিল কিন্তু ইয়াত কি দিছে 1 নহয় এইটো হাফ 1/2 খালি ঠাই পূৰণ কৰা tan² θ - sec² θ হ'লে কি হ'ব -1 দেখিছে তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা 43 ও মাই গড যিমানে তোমালোকে চালি হ'ল ভালদৰে চোৱা একদম পঢ়িছো ধুনীয়াকৈ চোৱা শুদ্ধটো হ'ব এ মই কোনটোত গৈছো এইটো মানে 1 2 3 4 n ৰ মাধ্যগাৰ এটা আগতে পাইছা এইটোৰ শুদ্ধটো কি হ'ব এইটো 9 সেন্টিমিটাৰ তাৰপিছৰ কুৱেশ্যনত কৈছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক গঠন সমস্যা সমষ্টি জানাই সকলে গোটেইকেইটা একেলগ কৰিলে এটা হ'ব আৰু ডাঙৰ কেইটা কুৱেশ্যন চাই দিয়া হৈছে উল্টাকে দেখুৱাম তোমালোকক প্ৰথমৰ পৰা পিছত উল্টাকে কি কৰিব লাগিব স্কিপ কৰিব লাগিব ঠিক আছে তাৰপিছত কুৱেশ্যনটো চোৱা কুৱেশ্যন বোলে অংক আগতে এইখিনি এনসাৰ কেইটা চোৱাচোন ধুনীয়াকৈ ঠিক আছে আমি আহি গ'লো তাৰপিছৰ নাম্বাৰ 4 নম্বৰটো এইটো লাষ্ট হয় ঠিক আছে তোমালোকে ভালদৰে চাবা 4 নম্বৰ ভাগৰ প্ৰথম কুৱেশ্যনটো কৈছে যে তলৰ কোণটো পূৰ্ণ ঘনৰ কথা কৈছে 933 এইটো বি নম্বৰটো ঠিক আছে তাৰপিছৰ কুৱেশ্যনত কৈছে যে এইটো আগতে পাইছে ঠিক আছে যোনটো বেছি পাইছে সেইটো অলপ ইম্পৰ্টেণ্ট হয় 3√1000 ৰ মান কিমান হ'ব 10 ঠিক আছে 10 তাৰপিছৰ কুৱেশ্যনটো কৈছে বাস্তৱ সংখ্যা 23 ডিভাইডেড বাই 2 স্কয়াৰ প্লাস ইনটু 5 ৰ দশমিক বিস্তাৰ দশমিকৰ স্থান কিমান হ'ব m কিউব শুদ্ধটো 2 ঠিক আছে যিকোনো দুটা ধনাত্মক সংখ্যা a আৰু b ৰ লসাগু l আৰু গসাগু h হ'লে শুদ্ধটো a = l divided by ab কি হ'ব l divided by ab ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো বলা কি কৈছে তাৰপিছৰ কুৱেশ্যনত কৈছে কি কৈছে চোৱা যে 3/5 আৰু 5 নম্বৰ কুৱেশ্যন হৈ গ'ল নেকি ঠিক আছে 3/5 আৰু -1/2 শূন্য পৃষ্ঠ দিঘাত বহুপদটো শুদ্ধটো tan x² - x - 3 শুদ্ধটো ঠিক আছে তাৰপিছৰ কুৱেশ্যনত কি কৈছে x² + bx + c দিঘাত বহুপদটোৰ শূন্যকেইটা যোগফলৰ পূৰণফল ক্ৰমে শুদ্ধটোৰ a মানে -b/a, c/a শুদ্ধটো সেইটো তাৰপিছৰ কুৱেশ্যনত কৈছে যদি y = fx এটা আগতে পাইছে এনেকুৱা অংক ঠিক আছে তাৰ শুদ্ধটো কি হ'ব যিটো শূন্যৰ সংখ্যা হ'ব তো তাৰপিছৰ কুৱেশ্যনত কি কৈছে চোৱা এটা ভগ্নাংশ লবৰ পৰা এক বিয়োগ ডাঙৰ কুৱেশ্যন তেনেকুৱা কৰিছে যে হৰৰ লগত 2 যোগ কৰিলে হাফ হয় যদি লবৰ পৰা 7 বিয়োগ কৰা আৰু হৰৰ পৰা 2 বিয়োগ কৰা কেনেহ'লে কি হ'ব উত্তৰটো তো ডাঙৰ অংক হয় ডাইৰেক্ট সেইকাৰণে ইমান অংক কৰি সময় যাবগৈ এক মাহৰ কাৰণে তো ডাইৰেক্ট মনত ৰাখিবা এইটো হ'ব ভগ্নাংশটো 1/3 হয় তেন্তে ভগ্নাংশটো কি হ'ব
বি 15 ডিভাইডেড বাই 36 যদি এতিয়া সময় আছে এদিন দুদিন তেনেহ'লে চাব পাৰা কিন্তু পৰীক্ষাত গৈ আৰু এইটো টাইম নাই কৰিবলৈ তাৰপিছত কুৱেশ্যনত কৈছে যদি x = 2x² 2x x plus 4 = 0 তেন্তে শুদ্ধটো -2 হ'ব তেতিয়া কিমান কি হ'ব -2 তাৰপিছত কুৱেশ্যনত কৈছে চোৱা যদি x² + 4x + k = 0 বাস্তৱ মূল থাকে তেনেহ'লে শুদ্ধটো k <= 4 বি নম্বৰ শুদ্ধ ঠিক আছে তাৰপিছত কুৱেশ্যনত কৈছে তলৰ কোনটো সমান্তৰ প্ৰকৃতি তলৰ কোনটো মানে শুদ্ধ সমান্তৰ প্ৰকৃতি a - b a, a + b সমান্তৰ প্ৰকৃতি হৈছে তাৰপিছত এটা বৃত্তৰ ব্যাসাৰ মূল বিন্দু দুটা 2 4 আৰু -3 -1 বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব 5√2/2 ঠিক আছে তাৰপিছত কুৱেশ্যনলৈ গ'লা A 1 3 আৰু B 4 6 সংযোগী ৰেখাক 2:1 অনুপাতত ভাগ কৰা ফিৰ বিন্দুটোৰ স্থানাংক কি হ'ব 3 5 শুদ্ধটো বি তাৰপিছত কুৱেশ্যনত কৈছে tan 45 / sin 30 ডিগ্ৰী প্লাছ cos 30 ডিগ্ৰীৰ মান এটা আগতে পাইছে -3/1 সৰি -3 √3 - 1 হৈছে এটা ত্ৰিভুজৰ এটা কোণৰ সমদ্বিখণ্ডকে তাৰ বিপৰীত বাহুৰ সমদ্বিখণ্ডিত কৰিলে ত্ৰিভুজটো হ'ব সি সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল PQ আৰু সমান্তৰাল যাতে সদৃশ যাতে যি হোক শুদ্ধটো হ'ব 83 ঠিক আছে তলৰ কোনযোৰ হতা বৃত্তৰ সমান্তৰাল হ'ব নোৱাৰে দুডাল ব্যাস এডাল বৃত্তৰ সমান্তৰাল হ'ব নোৱাৰে ব্যাসটো দুডাল কেতিয়া জিন্দিগিতে নহ'ব কাটাকাটি কৰিলে হৈ যাব চোৱা মই দেখুৱাই আছো এইটো এটা বেয়া ন আৰু ইফালে ফালে গ'লে এইটো মেইন ডাঙৰ হ'ব নহয় দুটা যদি একে দিয়া হৈছে নতুন আৱিষ্কাৰ হৈ যাব যে MH24 আৱিষ্কাৰ হয় ডোন্ট ওয়াৰি জাষ্ট দে মানে ঠিক আছে এনি ফান জাষ্ট ফান ঠিক আছে চিত্ৰত 0 কেন্দ্ৰীয় বৃত্তৰ AB এইটো লম্বা কোৱেশ্যন হয় শুদ্ধটো মানি দিব ডাইৰেক্ট এনেকুৱা দেখিলে 140 ঠিক আছে 10.5 সেমি ব্যাসাৰ্ধ 30 ডিগ্ৰী কোণ বিশিষ্ট বৃত্তাকাৰ পৰিসীমাটো শুদ্ধটো 32 যদি এটা সংখ্যাৰ সংহতিৰ মাধ্য আৰু মাধ্যমৰ ক্ৰমে 8.9 আৰু 9 হয় তেনেহ'লে বহুলক হ'ব 9.2 8.9 হ'লে 8.9 আৰু 9 হয় 8.99 তেনে কি হ'ব 9.2 8.9 মানে 9 1 2 তেনেহ'লে বহুলক হ'ব তাৰপিছত হ'ব ওকে ঠিক আছে মাধ্য মানে সংহতিৰ মাধ্য বুজি পাইছা আগতো বহুলক চাৰিটা দিয়া আছে ইয়াত বহুলক কোনটো হ'ব বি বুজি পাইছা পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে যে তাজপাতত থকা মুঠ কাৰ্ডৰ সংখ্যা 52 এনেকুৱা কুৱেশ্যন দিব নেকি দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল দুইটা মুণ্ডতে মুণ্ড পোৱাৰ 2/2 মানে শুদ্ধটো 1 হ'ব লাগিছে সৰি ঠিকে আছে দুইটা মুদ্ৰাতে মুণ্ড পোৱাৰ সম্ভাৱিতা দুইটা মুদ্ৰাতে মুণ্ড 1 2 3 4 মুণ্ডতে এটা থাকিব ন 1/4 ঠিকে আছে বি নম্বৰ শুদ্ধ ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ যাতে D, BC এর মধ্যবিন্দু ABC আৰু ট্রায়াঙ্গেল ABC আৰু যি হোক শুদ্ধটো হ'ব D 4:1 12.25 এর বর্গমূল শুদ্ধটো হ'ব A তাৰপিছৰ কুৱেশ্যনটো চোৱা খালী ঠাই পূৰ কৰা 10x - 25 হৰণ ডিভাইডেড বাই 2x - 5 কিমান হ'ব 5 ঠিক আছে 2x² + 5x - 9 দিঘাত বহুপদৰ শূন্য দুটা আলফা লগত কি আছে আৰু বিটা হ'লে আলফা ইনটু বিটা কি হ'ব -9/2 কি হ'ব -9/2 c by a no c a okay alpha into beta c by a alpha plus beta হ'লে কি হ'ব a by b b by a sorry kx² + 3x + k দিঘাত বহুপদৰ এটা শূন্য 2 হ'লে k ৰ মান কিমান হ'ব -6/5 ঠিক আছে যি হোক তাৰপিছত কৈছে -5 7 দিনৰ পৰা 13 একক দূৰত্বত থকা y অক্ষৰ ওপৰত থকা বিন্দু শুদ্ধটো 0, -5 0,19 ঠিক আছে তাৰপিছত কুৱেশ্যনত কৈছে যে -2 5 কেন্দ্ৰীয় বৃত্ত এটাৰ ব্যাস এডালৰ এটা মূল বিন্দু 2 3 হ'লে আনটো মূল বিন্দু কি হ'ব 6 7 -6 7 যদি a = 2 স্কয়ার - 3 কিউব + 5 to the power 4 আৰু b = 2 স্কয়ার 3 স্কয়ার * 5 তেন্তে ab ৰ গসাগু কি হ'ব 180 আগতে পাইছিলোঁ kx² + x - 6 যি হোক এইটোৰ শুদ্ধটো হ'ব 2
এইটো আগতে পাইছা 2p + 1 13, এইটো আগতে পাইছা হেৰি এইটো 4 এইটো হোৱা নাই x - 7 x - 2 x + 3 সমান্তৰাল প্ৰগতিটো 15 তম পদটো কি হ'ব x + 63 এটা সমান্তৰাল প্ৰগতি এইটো প্ৰথম আৰু এটা সূত্র এনেকুৱা রিলেটেড আগতে অঙ্ক পাইছে চিত্রত ও কেন্দ্রীয় বৃত্ত এটা তো আগতে পাইছে 50 এটা মানা না করিব দুই তিনবার পাইছে এটা 60 ডিগ্রি দুটো পাইছিল আর 50 ডিগ্রি এটা 60 ডিগ্রি দুটো পাইছিল যদি 7 - 2 5 1 3 কে বিন্দু এটার যে হোক তাহলে কে এর মান হবে 4 এটা পাইছা যদি 4 p আর 1 0 সংযোগ রেখার দূরত্ব তাহলে p = +- 4 আলফা একক ব্যাসার্ধ যাতে এটা বৃত্ত বা স্পর্শ করে থাকা বৃত্ত এটা স্পর্শ করে থাকা বর্গের পরিমাণ 8 আলফা একক কি একক 8 আলফা একক ওকে তাৰপিছৰ কোৱেশ্যনলৈ গ'লা এটা বৃত্তৰ ব্যাসাৰ্ধ 30% হ্ৰাস কৰিলে ইয়াৰ কালি হ্ৰাস হ'ব ইয়াৰ এটাও নহয় ডি ইয়াৰ এটাও নহয় 2 tan 30 1 + tan square 30 অন্তত sin 60 এইটো পাইছিলোঁ sin টো আছে sin টো সেইটো হোৱা নাই এইটো এমসিকিউ ডাইৰেক্ট উঠাই দি দিছে অন্তত 60 ডিগ্ৰী মানে sin টো আছে = 2 sin এ সত্য যেতিয়া a = 60 হ'ব লাগিব ও কেন্দ্ৰীয় বৃত্তৰ p আৰু pb এইটো হোৱা নাই অন্তত এইটো কি হ'ব 70 ডিগ্ৰী এইটো ওপৰত ডাইৰেক্ট উঠাই দিছে বুজি পাইছে টোটেল এ হ এইটো 90 এইটো 90 180 আৰু 110 190 290 ঠিক আছে 360 পৰা 290 গলে 70 ওকে বুজি পাইছে তাৰপিছত প্ৰথম এহটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো 7 এর বেছি হোৱাৰ সমপিতা কি হ'ব 13/100 ঠিক আছে তাৰপিছত কোৱেশ্যনত কৈছে তলৰ কোনটো এটা ঘটনাৰ সমপিতা হ'ব পাৰে 2/3 ডাঙৰ কোৱেশ্যন কেইটা চোৱা ভালদৰে চাই লোৱা okay বাবা okay ভাল পাইছিলো মাষ্টাৰ পেপাৰটো okay লগ দিম মুখো ইমান okay কোনটাকে আমার স্যাম্পল পেপার ফিনিশড খতম টাটা বাই বাই শুনা যদি তোমালোকৰ পিছৰ কেইটাৰ এনেকুৱা আমাৰ স্যাম্পল পেপাৰ লাগে মই এক্সপ্লেইনত বুজাই দিম ইয়াতো মানে সকলোতে কুৱেশ্যন মানে মেথছ চাইন্স গোটেইকেইটা দিয়া আছে ঠিক আছে এটা দুটাৰ বাহিৰে ঠিক আছে যদি লাগে তোমালোকে কমেন্ট কৰি ক'বাচোন যদি দুহো কমেন্ট আহি যায় ন মোৰ বনাবলৈ বাধ্য আৰু কি ঠিক আছে মই বনাম বহুত কষ্ট হয় মোৰ সাউন্ডটো দেখিছে না যে কাৰণ এটা তোমালোকে যদি কমেন্ট কৰিলে নহব না তোমালোকে সাবস্ক্ৰাইব কৰি বেল বজাই থবা বুজি পাইছা তোমালোকৰ যদি প্ৰয়োজন হয় যদি প্ৰয়োজন নহয় মই একো নকওঁ তোমালোক বুজি পাইছা যি হওক সকলোকে মই এডভান্স বেষ্ট অফ লাক তোমালোকৰ SSLC 24 কাৰণে ওকে আজিলৈকে থ্যাংক ইউ